এবাৰ এনপিএছৰ অধীনৰ কোটি কোটি কৰ্মচাৰীয়ে বিজেপিক দিলে উচিত শিক্ষা। পুনৰ আহিব পাৰে ভাল খবৰ, এইবাৰহে প্ৰৱৰ্তন হ'ব পাৰে OPS। ইতিমধ্যে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছে আৰু সকলোৱে দেখিছে যে বিজেপিৰ ফলাফল এইবাৰ অতি শোচনীয়, অৰ্থাৎ ভাল ফলাফল দেখুৱাব পৰা নাই বিজেপিয়ে। আৰু ইয়াৰ মূলতে বহুকেইটা কাৰণ জড়িত হৈ আছে। ইয়াৰে এটা গুৰুত্বপূৰ্ণ কাৰণ হৈছে যে দেশৰ কোটি কোটি কৰ্মচাৰীক যি এনপিএছৰ ব্যৱস্থাৰ মাজত সোমোৱাই দিয়া হৈছে, পেঞ্চনৰ অনিশ্চয়তাৰ মাজত সোমাই পৰিছে। সমগ্ৰ দেশৰ লগতে ৰাজ্যৰো লাখ লাখ কৰ্মচাৰীয়ে এই সম্পৰ্কত বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছে। অসম চৰকাৰৰ শিক্ষক কৰ্মচাৰী সমাজৰ অৱসৰকালীন সুৰক্ষাৰ স্বাৰ্থত পুৰণি পেঞ্চন প্ৰদানৰ বাবে সদৌ অসম চৰকাৰী এনপিএছ সন্থাই বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। আৰু কিমান ভয়াৱহ হ'ব পাৰে এই এনপিএছৰ সমস্যাটো মন কৰিব যে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ শিক্ষক কৰ্মচাৰীৰ বাবে যি ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা বা এনপিএছ বলবৎ কৰিছে, শিক্ষক কৰ্মচাৰীসকল অৱসৰৰ পিছত খাই লৈ জীয়াই থকাৰ কাৰণে দি থকা সামাজিক সুৰক্ষা মাহিলী পেঞ্চন নোহোৱা কৰি দায়িত্ব দিয়া হৈছে দেশৰ অস্থিৰ শ্বেয়াৰ বজাৰক। অৰ্থাৎ কৰ্মচাৰীসকলৰ পেঞ্চন নিৰ্ভৰ কৰে শ্বেয়াৰ বজাৰৰ ওপৰত, আৰু শ্বেয়াৰ বজাৰৰ ফলাফল কি হ'ব কোনো নিশ্চয়তা নাথাকে। কৰ্মৰত অৱস্থাত কৰ্মচাৰীজনৰ দৰমহাৰ পৰা 10% আৰু চৰকাৰে 14% ধন বিত্তীয় প্ৰতিষ্ঠানত জমা থয়। এই ধন শ্বেয়াৰ বজাৰত বিনিয়োগ কৰি পোৱা ধনৰ পৰা আহৰণ কৰা লাভৰ এক অংশ মাহে মাহে দিয়াৰ ব্যৱস্থা যদিও আছে, কিন্তু সেই ধন পাবনে নাপায় বা কিমান পাব সেয়া নিৰ্ভৰ কৰিব শ্বেয়াৰ বজাৰৰ ওপৰত। আৰু এয়া কৰ্মচাৰী সমাজৰ বাবে এক ভয়ানক বিড়ম্বনা। ইতিমধ্যে বহু কৰ্মচাৰীয়ে ইয়াৰ ফল ভুগিছে। এই এনপিএছৰ আওতাত পৰা শিক্ষক কৰ্মচাৰীসকলে অৱসৰ গ্ৰহণ কৰাত মাহিলী 500 টকাৰ পৰা 3000 টকালৈকেহে মাহিলী লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াক কৰ্মৰত শিক্ষক কৰ্মচাৰীয়ে নহয়, বৰং আগন্তুক সময়ত চৰকাৰী চাকৰি কৰা প্ৰত্যেকৰে একে দশা হ'ব। আজি প্ৰায় 11,000তকৈও বেছি শিক্ষক কৰ্মচাৰী এনপিএছৰ অধীনত অৱসৰ গ্ৰহণ কৰি দুবেলা দুমুঠি খাবলৈ নোপোৱা অৱস্থা হৈছে। ইয়াৰ মাজতে অতি উদ্বেগজনক বিষয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে জনাইছে যে ৰাজ্যত এনপিএছৰ সলনি কাৰ্যকৰী নহয় OPS। এনপিএছৰ কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচীও সেয়াও মনাব পৰা নাই। ৰাজ্যত পুনৰ প্ৰৱৰ্তন নহয় পুৰণি পেঞ্চন ব্যৱস্থা। পুৰণি পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে ৰাজ্যত থাকিব নতুন পেঞ্চন ব্যৱস্থা। পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন হ'লে চৰকাৰ হ'ব দেউলীয়া। ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীয়ে এনপিএছৰ বিৰুদ্ধাচৰণ কৰি আহিছে আৰু নতুন পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে পুৰণি পেঞ্চন ব্যৱস্থা বাহালৰ দাবী জনাই আহিছে। পিছে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে কৰি অহা প্ৰতিবাদে নাপায় ন্যায্যতা। 2004 চনত প্ৰৱৰ্তন কৰা নতুন পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ সিদ্ধান্তত অটল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যুক্তিত পুৰণি পেঞ্চন ব্যৱস্থাৰ অধীনত চৰকাৰী কৰ্মচাৰীক পেঞ্চন দিলে দেউলীয়া হ'ব চৰকাৰ। ৰাজ্যৰ 5 বছৰতে ভাঙি যাব চৰকাৰী অৰ্থনীতি। সেয়েহে পুৰণি পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে নতুন পেঞ্চন নীতি বাহাল ৰখাৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কিন্তু কি হ'ব সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ লাখ লাখ এনপিএছৰ অধীনৰ কৰ্মচাৰীৰ ভৱিষ্যত? কাৰণ অতি শীঘ্ৰে এনপিএছ ব্যৱস্থা বাতিল কৰি OPS ব্যৱস্থা বাহাল নাৰাখিলে, পুনৰ OPS ব্যৱস্থা প্ৰযোজ্য নকৰিলে কি অৱস্থা হ'ব পাৰে, ইতিমধ্যে তাৰ ইংগিত প্ৰদান কৰিছে ৰাজ্যৰ কৰ্মচাৰীসকলে। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।